সমাগত ভোগালী বিহু ব্যতিক্ৰম নহয় কলিয়াবৰৰ উলনি গাঁৱত ৰাজহুৱাভাৱে এনেদৰে হাৰলি ঘৰ, কলিয়াবৰত ভেলাঘৰ বা মেজি ঘৰক হাৰলি ঘৰ বুলি জনা যায়। সেইকাৰণে কলিয়াবৰৰ উলনি অঞ্চলৰ ৰাইজ একত্ৰিত হৈ এই হাৰলি ঘৰ বনোৱাত এতিয়া ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। কাৰণ সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি উলনি গাঁৱৰ ৰাইজে এই নিৰ্মাণ কৰা এনেদৰে হাতে কামে লাগি নিৰ্মাণ কৰা এই হাৰলি ঘৰতে উৰুকাৰ দিনা ভোজ ভাত খাব আৰু বিহুৰ দিনা পুৱাই সকলোৱে গা ধুই আহি অগ্নি সেৱা কৰি পেলাই এই হাৰলি ঘৰ জ্বলাই বছৰটোৰ কাৰণে প্ৰাৰ্থনা জনাব, সকলোৰে যাতে মংগল হয়। এনেদৰে এতিয়া উলনি গাঁৱত ব্যস্ততা দেখা গৈছে। ৰাইজ সকলোৱে মিলি এনেদৰে এতিয়া হাৰলি ঘৰ নিৰ্মাণ কৰিছে। কাৰণ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি এই উলনি গাঁৱত ৰাইজে ভেলাঘৰ নিৰ্মাণ কৰিছে। উৰুকাৰ নিশা একেলগে সম্পূৰ্ণ অসমীয়া পৰম্পৰা ৰক্ষা কৰি ভোজ ভাত খাব আৰু বিহুৰ দিনা পুৱাই ৰাইজে গা পা ধুই আহি অগ্নি সেৱা কৰি এই হাৰলি ঘৰ জ্বলাই দিব। আপোনালোকে প্ৰত্যক্ষ কৰিছে এতিয়া সমাগত ভোগালী বিহুক লৈ ৰাইজ এনেদৰে ব্যস্ত হৈ পৰিছে। আমাৰ লগত এইখন গাঁৱৰে এগৰাকী যুৱক আছে। এই যুৱকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি হাৰলি ঘৰ নিৰ্মাণ কৰিছে, উৰুকাৰ দিনা ভোজ ভাত খাব। কিমান ৰাইজে একেলগে ভোজ ভাত খাব? আমাৰ গাঁৱত থকা সকলো লোকে জাতি বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে উৰুকাৰ দিনাখন ইয়াত ভোজ ভাত খাম আৰু বিহুৰ দিনাখন পুৱা অগ্নি সেৱা কৰি আমি সকলোৰে যাতে অপায় অমংগলসমূহ দূৰ হয়, গাঁওবাসী যাতে সদায় আনন্দ মনেৰে একতাৰে বসবাস কৰিব পাৰে, তাৰে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই এই ভেলাঘৰটি আমি দাহ সম্পূৰ্ণ কৰিম। আপোনালোকে উৰুকাৰ দিনা ভোজ ভাত খাব, নিশাটো নাম প্ৰসংগ হ'ব? আমাৰ নিশা নাম হ'ব। এইটো পৰম্পৰা ৰক্ষা এই পৰম্পৰা আমাৰ অতীজৰ পৰা ৰক্ষা কৰি অহা হৈছে। আমাৰ ইয়াত যেতিয়া বিহুৰ উৰুকাৰ দিনাখন নিশা নাম হয়, বয়োজ্যেষ্ঠসকলে আহি লৈ পেলাই নামৰ আঁত ধৰে, ধৰি লৈ পেলাই আমাৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰে। আৰু আপোনালোকে হাৰলি ঘৰ জ্বলোৱাৰ পিছত পৰম্পৰাগত খেল ধেমালিও অনুষ্ঠিত কৰা হয়। খেল ধেমালি অনুষ্ঠিত এনেই আগৰ বিভিন্ন ধৰণৰ খেল হৈছিলে, আজিকালি মানে সময়ৰ নাটনিৰ কাৰণে তেওঁ যিখিনিসমূহ ধৰক কাবাডী খেল, ধূপ খেল বা ৰছী টনা গুডু খেল তেনেকুৱা এইকেইটা খেলতে প্ৰাধান্য দি লৈ পেলাই মানে খেলা হয়। গাঁৱৰ বয়সস্থ লোকসকলেও ইয়াত সহযোগ কৰে। হয়, এনেদৰেই দেখা গৈছে সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি হাৰলি ঘৰ বিহুৰ দিনা পুৱাই জ্বলোৱা হ'ব। তাৰপিছতে গাঁৱৰ সকলোখিনি একত্ৰিত হৈ আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰা পৰম্পৰাগত খেল ধেমালি যেনে গুডু খেল, ধূপ খেল আদি অনুষ্ঠিত কৰি ভোগালী বিহু উদযাপন কৰিব। আমাৰ লগত আৰু এগৰাকী লোক আছে, তেওঁলোকে এনেদৰেই এতিয়া কামত ব্যস্ত হৈ পৰিছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে, আপোনালোকে এনেদৰেই কামত ব্যস্ত হৈ পৰিছে। আপোনালোকে উৰুকাৰ দিনা নাম গাব, হয়। নাম এফাকি আওৰাই দিয়কচোন। মোৰ মুখত নাহে। নাম এফাকি আওৰাকচোন আপোনালোকে। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি। হয়, এনেদৰেই নাম গাই উৰুকাৰ নিশা ভোজ ভাত খাব আৰু পুৱাই হাৰলি ঘৰ অগ্নি সেৱা কৰি দাহ কৰিব। দাহ কৰাৰ পিছতেই পৰম্পৰাগত খেল ধেমালিৰে উলনি গাঁৱৰ ৰাইজে ভোগালী বিহু উদযাপন কৰিব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।